খবৰ কেনেকুৱা বিহুৰ পৰিবেশ খবৰটো ইয়াতকৈ আৰু বেছি ভাল হ'ব লাগে খবৰ কেনেকুৱা পিছপালে কোৱাই নাই খবৰ কেনেকুৱা এফালে ক'ব লাগে খবৰ কেনেকুৱা এতিয়াই ভাল লাগিছে মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বহুত বহুত ধন্যবাদ আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া ভুৱন পেগু ডাঙৰীয়া সন্মানীয় বিধায়ক ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া ভৈৰৱ দেউৰী ডাঙৰীয়া মিছিং অট'নমাছ কাউন্সিলৰ CM পৰমানন্দ সায়েঙিয়া ডাঙৰীয়া আমাৰ মাজত উপস্থিত জিলা সভাপতি ৰূপা কামান ডাঙৰীয়ানী দীপৰেখা দাস বাঘৰি তুলন কোঁৱৰ জয়েশ্বৰ কুতুম অতুল পেগু বিজয় শইকীয়া কুলেশ্বৰ কুলি উমা দেৱী গংগা পেগু জুনমণি বৰগোহাঁই বিশ্ব গোহাঁই বলিন গোহাঁই দুলেন পেগু মনোৰঞ্জন বসুমতাৰী বিভূতি ভূঞা বিপ্লৱ কোঁৱৰ অশ্বিনী পাইট অৰুণজ্যোতি মৰাণ মূলেন্দ্ৰ নাৰ্জাৰীকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আইমাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল পোনপ্ৰথমে মই ধেমাজি জিলাবাসী ৰাইজক বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছো আৰু এই বছৰটোৱে যাতে প্ৰতিগৰাকীৰ জীৱনলৈ প্ৰতিটো পৰিয়ালৰ জীৱনলৈ শান্তি সমৃদ্ধি প্ৰগতি এই গোটেইবোৰ আমি যাতে সকলোৱে সুখে শান্তিৰে বাস কৰিব পাৰো তাৰ বাবে পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা কৰিছো আপোনালোকৰ মংগল কামনা কৰিছো শ্ৰদ্ধা ৰাইজ আমাৰ সংবিধান অনুসৰি প্ৰতি 5 বছৰৰ মূৰে মূৰে পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত হ'ব লাগে আমি ঠিক 5 বছৰৰ লগে লগে পঞ্চায়ত ইলেকশ্যন পাতিবৰ বাবে সিদ্ধান্ত লৈছিলো মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ কাৰণে আমি কেইটামান দিন পলমকৈ হলেও পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিছো আৰু চাওঁতে আমাৰ অসমত পঞ্চায়ত ইলেকশ্যনৰ পৰিৱেশো নিৰ্মাণ হৈছে বহু প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে আৰু বহু প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতাও কৰিবৰ বাবে সাজু হৈছে এইবাৰ পঞ্চায়ত নিৰ্বাচনত আমি কেইটামান পৰিৱৰ্তন কৰিছিলো বিশেষকৈ আমাৰ গাঁও সভা আৰু গাঁও পঞ্চায়ত এই দুইটা পৰ্যায়তে আমি অৰাজনৈতিকভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছো সকলোৱে বন্ধুত্বপূৰ্ণভাৱে প্ৰতিযোগিতা কৰিছে আৰু গাঁৱৰ ৰাইজে যাকে উপযুক্ত বুলি ভাবে তেওঁকে ভোট দি নিৰ্বাচিত কৰিব আমি তেনেকুৱা এটা পৰিৱেশ নিৰ্মাণ কৰিছো কিন্তু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত প্ৰতিটো ৰাজনৈতিক দলে নিজৰ প্ৰতীক চিহ্নত বা নিজৰ দলৰ প্ৰাৰ্থী দি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে আমিও অসম গণ পৰিষদ গণশক্তি আৰু ভাৰতীয় জনতা পাৰ্টি এই তিনিওটা দলে একেলগ হৈ আপোনালোকৰ ওচৰত ভোট বিচাৰি আৰু অসমৰ উন্নতি আৰু প্ৰগতিৰ বাবে কাম কৰাৰ বাবে আপোনালোকৰ আশীৰ্বাদ বিচাৰি আমি ইয়াত সমবেত হৈছো মই প্ৰথমেই অসমৰ ৰাইজক ধন্যবাদ জনাম
যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰায় ৩০০তকৈও অধিক আঞ্চলিক পঞ্চায়ত আৰু ৪০তকৈও অধিক জিলা পৰিষদৰ প্ৰাৰ্থী ইতিমধ্যেই ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ পৰা নিৰ্বাচিত হৈছে। ৰাইজৰ অটুট আস্থা আৰু বিশ্বাসক প্ৰতিফলন কৰি ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ গোষ্ঠীয়ে ইতিমধ্যেই নিৰ্বাচনত বহুদূৰ আগুৱাই গৈছে। মই বিশ্বাস কৰোঁ ধেমাজি জিলাত আমি আটাইকেইটা জিলা পৰিষদত আৰু আঞ্চলিক পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু গণশক্তি দলৰ প্ৰাৰ্থীক আমি বিজয়ী কৰিম। আপোনালোকে আমাক আশীৰ্বাদ কৰিব। আমি যাতে অসমখনৰ নৱনিৰ্মাণ আৰু অসমখনক আগুৱাই লৈ যোৱাৰ কামত দ্ৰুত গতিত আগবাঢ়ি গৈ থাকিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 4টা বছৰ 2021 চনৰ 10 মে তাৰিখে মই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ। এই 10 মেত অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ 4টা বছৰ সম্পূৰ্ণ হ'ব। আপোনালোকে যোৱা 4টা বছৰত দেখিবলৈ পাইছে, আপোনালোকে প্ৰত্যক্ষ কৰিছে আমাৰ অসমখনত কেনেকৈ এক শান্তিৰ, প্ৰগতি আৰু উন্নয়নৰ পৰিৱেশ নিৰ্মাণ হৈছে। আজি ৰাজ্যখনৰ চাৰিওফালে এটা শান্তিৰ পৰিৱেশ, উন্নয়নৰ পৰিৱেশ আৰু আজি অসমে প্ৰগতিৰ নতুন দিগন্তলৈ গতি কৰিছে। প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যখনত জনগোষ্ঠীসমূহৰ মাজত এক সম্প্ৰীতিৰ সাঁকো নিৰ্মাণ হৈছে। কোনো জনগোষ্ঠীৰ লগত আনটো জনগোষ্ঠীৰ সংঘাত নাই, কোনো জাতি উপজাতিৰ মাজত সংঘাত নাই। চাৰিওফালে আজি এটা প্ৰগতিৰ পৰিৱেশ, বিকাশৰ পৰিৱেশ আৰু এক নতুন অসম নিৰ্মাণৰ পৰিৱেশ। আমাৰ ৰাজ্যখন ইমানেই আগুৱাই গৈছে যে প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যখনলৈ উদ্যোগপতিসকল আহিছে, দেশৰ বিভিন্ন উদ্যোগপতি আহিছে আৰু অসমত 5 লাখ কোটি টকাতকৈ অধিক বিনিয়োগ কৰাৰ বাবে তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। অৰ্থাৎ আজি আমাৰ ৰাজ্যখন বানে বিধ্বস্ত ৰাজ্যখন, বানে গৰকা ৰাজ্যখন, উগ্ৰপন্থীৰ অসমখন আৰু জাতি উপজাতিৰ মাজত থকা অবিশ্বাসৰ অসমখন আজি অতীত হৈ গ'ল আৰু আজি আমাৰ অসমখন চাৰিওফালে বিকাশৰ নতুন পৰিৱেশলৈকে দ্ৰুত গতিত নিৰ্মাণ হ'বলৈ আগবাঢ়ি গৈছে। আজি আমাৰ ৰাজ্যখনত প্ৰথমবাৰৰ বাবে আমি দেখিবলৈ পাইছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত অসমৰ বাবে নতুন আঁচনি, নতুন নতুন ৰাস্তা পদূলি, মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, চাৰিওফালে এটা বিকাশৰ চকুত লগা পৰিৱেশ। আপোনালোকে যদি মনত পেলায় কংগ্ৰেছৰ 15 বছৰৰ শাসনকালত আমাৰ ৰাজ্যখনৰ পৰিৱেশ কেনেকুৱা আছিল। এই ধেমাজি বানে ধেমাজিক বিধ্বস্ত কৰিছিলে। কোনেও ধেমাজিৰ বান সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা কৰা নাছিল। অসমৰ ভিতৰতে আটাইতকৈ পিছপৰা জিলা হিচাপে ধেমাজি চিহ্নিত হৈছিল। কংগ্ৰেছৰ শাসনকালত ৰাষ্ট্ৰীয় ঘাইপথেই হওক, ৰাস্তা ঘাটৰ অৱস্থা এবাৰ আপোনালোকে মনত পেলাব পাৰে। কংগ্ৰেছৰ শাসনকালত চৰকাৰী চাকৰি, আনকি অংগনবাদী চাকৰিৰ পোষ্ট ল'বৰ বাবেও লাখ লাখ টকা ঘোষ দিবলগীয়া হৈছিল। উন্নয়নমূলক কোনো আঁচনি নাছিল আৰু কংগ্ৰেছৰ ৰাজনীতি
কেৱল মাত্ৰ ধুতি লুঙি খুটা আৰু আঠুৱাৰ মাজতে সীমাবদ্ধ আছিল কংগ্ৰেছ চৰকাৰ মানে এটাই আমি বুজিছিলো যে কংগ্ৰেছ চৰকাৰ মানে ৰাস্তা ঘাট মেডিকেল কলেজ স্কুল কলেজ নহয় কংগ্ৰেছ চৰকাৰ মানে লুঙি ধুতি খুটা আৰু আঠুৱা আজি সেই পৰিবেশ সলনি হৈছে আজি আমাৰ আই মাতৃসকলে ধুতিৰ কাৰণে খুটাৰ কাৰণে লুঙিৰ কাৰণে আঠুৱাৰ কাৰণে লাইন পাতিব নালাগে বেংকত প্ৰতি মাহৰ 10 তাৰিখে আহি অৰুণোদয় কাৰো ওচৰত হাত নপতাকৈ নিজে নিজে আহি বেংকত সোমাই আইসকলে কৈ কংগ্ৰেছৰ দালালৰ ঘৰত লাইন পাতিব নালাগে আজি আপোনালোকে মনত পেলাওক কংগ্ৰেছৰ দিনত কোনটো আঁচনি আছিল আজি যে কংগ্ৰেছৰ মানুহবিলাক ইলেকশ্যনত উঠিছে আপোনালোকে কংগ্ৰেছৰ মানুহক সুধিব তোমালোকৰ দিনত কলেজত এডমিশন বিনামূলীয়া আছিল নাছিলে মেট্ৰিকত ফৰ্ম ফিলআপ কৰোতে টকা লাগিছিলে নাই লাগিছিলে তোমালোকৰ দিনত নিযুত মইনা আছিলে নাছিলে তোমালোকৰ দিনত অৰুণোদয় আছিলে নাছিলে তোমালোকৰ দিনত বিনামূলীয়া চাউল আছিলে নাছিলে তোমালোকৰ দিনত মথাউৰি পকা হৈছিলে নাই হোৱা তোমালোকৰ দিনত ধেমাজিত মেডিকেল কলেজ হৈছিলে নাই হোৱা তোমালোকৰ দিনত ধেমাজিত ইঞ্জিনিয়াৰিং কলেজ হৈছিলে নাই হোৱা কি হৈছিলে লুঙি আছিলে ধুতি আছিলে খুটা আৰু আঠুৱা আছিলে লুঙি ধুতি আৰু খুটা সেইকাৰণে মই মাজে মাজে কংগ্ৰেছক কওঁ যে কংগ্ৰেছৰ বাবে এতিয়া সময় আহিছে হাতৰ ছবিটোৰ জাগাত লুঙিৰ ছবিত ইলেকশ্যন উঠাৰ কাৰণে কাৰণ কংগ্ৰেছে লুঙি ধুতি খুটা আৰু আঠুৱাৰ বাদে একো বুজি নাপায় সেইবাবে কংগ্ৰেছৰ হাতৰ চিনটো বদলি যাব লাগে আৰু কংগ্ৰেছে লুঙিৰ চিনত ভোটত উঠিব লাগে কাৰণ কংগ্ৰেছে অসমৰ ৰাইজক লুঙিৰ বাদে আৰু একোৱেই দিয়া নাছিল খুটাৰ বাদে একোৱেই দিয়া নাছিলে আঠুৱা আৰু তাক বাদ দি আমাক একোৱেই দিয়া নাছিল শ্ৰদ্ধাৰ ৰাইজ আজি আপোনালোকে মনত পেলাওক অসমৰ দৰে এখন ৰাজ্য য'ত চৰকাৰী চাকৰিৰ কাৰণে পঢ়া শুনাৰ কাম নাছিলে দালালক টকা দিব পাৰিলে চৰকাৰী চাকৰি হৈছিলে আজি যদি মই বিচাৰিলোহেঁতেন 1.5 লাখ ল'ৰা ছোৱালীক মই চাকৰি দিলো এজনৰ পৰা যদি মই 1 লাখ টকাও ললোহেঁতেন মোৰ হাতত 15,000 কোটি টকা জমা হলেহেঁতেন আৰু 1 লাখ টকা দিবৰ কাৰণেতো মানুহ ৰেডিয়ে আছে এটা চৰকাৰী চাকৰি দিম বুলি ক'লে 1 লাখ টকা দিয়া মানুহ আছে নে নাই আছে নে নাই আজি যদি মই কওঁ যে মই এতিয়া চৰকাৰী চাকৰি দিম 1 লাখ টকা দিয়ক কিমান মানুহ ওলাব কিন্তু আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে 1.5 লাখ চৰকাৰী চাকৰি দিলে কাৰো পৰা এটা টকা তামোল পান এখনো নোখোৱাকৈ আজি 1.5 লাখ মানুহক চাকৰি দিলে তাৰ ফলত লাভ কি হৈছে চাকৰি পুৱাই চাকৰি পাইছে কিন্তু তাৰ লগত মানুহৰ পঢ়া শুনাৰ প্ৰতি বিশ্বাস হৈছে যে পঢ়িলে চাকৰি পাম পঢ়িলে কৰ্মসংস্থাপন পাম আজি মই যেতিয়া মিটিঙত আহো মোক ল'ৰা ছোৱালীয়ে খুধে স্যাৰ পুলিচত আমাক আকৌ ইন্টাৰভিউ কেতিয়া ওলাব এডিআৰই ৰিজাল্ট কেতিয়া দিব আৰু মোক খুধিলে মই বেয়াও নাপাওঁ এটাই মই উত্তৰ দিও যে এতিয়া পুলিচৰ ইন্টাৰভিউ চলি আছে নৱেম্বৰত আৰু পোষ্ট ওলাব তাৰ মানে আজি আমাৰ অসমত ল'ৰা ছোৱালীয়ে আশা কৰিব পাৰে যে মই যদি পঢ়া শুনা কৰো অন্তত মোৰ ভৱিষ্যত আছে আপোনালোকে চিন্তা কৰক 5 লাখ কোটি টকাৰ যদি ইণ্ডাষ্ট্ৰি আনি অসমত সিকিউৰিটি গাৰ্ড কৰিবৰ কাৰণে ধেমাজিৰ ল'ৰা ছোৱালী কৰ্ণাটক অন্ধ্ৰ প্ৰদেশত যাব নালাগে সকলোৰে ঘৰৰ ল'ৰা মই অসমলৈ উভতাই লৈ আহিব পাৰিম এই বিশ্বাস মোৰ আছে শ্ৰদ্ধাৰ ৰাইজ 7,000 টকাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী সিকিউৰিটি কৰিবৰ কাৰণে অন্ধ্ৰ প্ৰদেশত যায় কৰ্ণাটকত যায় যদি কোনোবা ল'ৰাৰ মৃত্যু হয় মৃতদেহটো ঘূৰি আহিব নোৱাৰে
1 লাখ টকা পাবৰ কাৰণে চাকৰিত যাওক এতিয়া আমিয়ে চিন্তা কৰিছো লৰা ছোৱালীক জাপানত পঠাবৰ বাবে জাপানী ভাষা আমি শিকাম জাপানত 2 লাখ টকা মাহত দৰমহা পাব তাত যাওক কিন্তু 7,000 টকাৰ কাৰণে চাকৰি কৰিব গলে ঘৰত মাক বাপেককে পইচা দিব নে হিয়ে ভাল কৰি খাব পাৰিব আজি অসমত আমি যদি এই 5 লাখ কোটি টকাৰ উদ্যোগ বনাব পাৰো লাহে লাহে অসমত উদ্যোগৰ পৰিবেশ সৃষ্টি হ'ব কোনো মাকৰ পেটৰ লৰা ছোৱালী কৰ্ণাটক হায়দৰাবাদত 7,000 টকাৰ কাৰণে চাকৰি কৰিব যাব নালাগে সকলো লৰাক আমি অসমলৈ ধেমাজিলৈ উভতাই আনিব পাৰিম আজি 5 বছৰত যোৱা 4টা বছৰত সেই আত্মবিশ্বাসৰ মাজেৰে আমি কাম কৰিছো আৰু লাহে লাহে আপোনালোকে দেখিছে আমাৰ ৰাজ্যৰ পৰিবেশ কেনেকুৱা হল কংগ্ৰেছৰ দিনত পাৰৰ বাহৰ দৰে অংগনবাদী কেন্দ্ৰ হৈছিল আজি আমাৰ দিনত হোৱা অংগনবাদী কেন্দ্ৰ আপোনালোকে পাৰ্থক্য চাব প্ৰত্যেকখন হাই স্কুলতে আজি মই লাহে লাহে 8 কোটিকৈ টকা দিছো যাতে আমাৰ প্ৰত্যেকখন হাই স্কুল ডন বস্কো সেন্ট মেৰিজত কৈও ধুনিয়া হ'ব পাৰে আমাৰ স্কুল বিলাক আটাইতকৈ জাকত জিলিকা হ'ব পাৰে শ্ৰদ্ধাৰ ৰাইজ এই ধৰণৰ কামেৰে আমি আমাৰ ৰাজ্যখনক শুৱনি কৰিব খুজিছো আগুৱাই লৈ যাব খুজিছো আৰু আমাৰ ৰাজ্যখনক অসমৰ ভিতৰতে এখন ভাৰতৰ ভিতৰতে এখন শ্ৰেষ্ঠতম ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিব খুজিছো আজি কংগ্ৰেছক চাব কংগ্ৰেছে দেখিলেই তেওঁলোকৰ খং যে বিজেপিয়ে অৰুণোদয় কিয় দিছে আৰে বিজেপিয়ে অৰুণোদয় কিয় দিছে বিজেপিয়ে টকা খোৱা নাই নহয় দুখীয়া মানুহক অৰুণোদয়ৰ প্ৰয়োজন আছে কাৰণে আমি অৰুণোদয় দিছো অৰুণোদয় দৰকাৰ আছে না নাই আপোনালোকে কক আছে না নাই কালি যদি কংগ্ৰেছ চৰকাৰ আহিলে অৰুণোদয় বন্ধ কৰি দিয়ে বা মই যদি অৰুণোদয় বন্ধ কৰি দিও আপোনালোকে ভাল পাব নেকি ভাল পাব নে বেয়া পাব ভাল পাব নে বেয়া পাব ডাঙৰ কৰি কক আপোনালোকে বেয়া পাব কিয় বেয়া পাব কংগ্ৰেছে বুজি নাপায় দুখীয়া মানুহৰ কাৰণে আজি এই 1250 টকাটোৱে দুখীয়া মানুহক কিমান সহায় কৰিছে শ্ৰদ্ধাৰ ৰাইজ 2019 চনত আমি 830 টকা দি আমি 22 লাখ পৰিয়ালক অৰুণোদয় আঁচনি দিছিলো এতিয়া আপোনালোকৰ মাজত ফৰ্ম ফিল আপ হৈ আছে এতিয়া আমি অৰুণোদয় আঁচনি 22 লাখৰ পৰা 40 লাখলৈকে লৈ যাম তাৰ মানে মোটামুটি এটা সমষ্টিত 40,000 পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব মোক ভুৱন পেগু ৰনোজ পেগু ডাঙৰীয়াই কৈছে যে আমাৰ গোটেইখিনি হৈ গৈছে আৰু 3-4 হাজাৰ যদি বেছিকৈ অৰুণোদয় পাওঁ আমি গোটেইখিনিকে বিলাই দিব পাৰিম মই আজিয়ে কৈছো যে প্ৰত্যেক ঘৰ দুখীয়া পৰিয়ালে অৰুণোদয় পাব লাগে ধেমাজি শিশিৰ বৰগাঁও জোনাইৰ কাৰণে আৰু 3-4 হাজাৰ আৰু অৰুণোদয় বঢ়াই দিম যাতে সকলো মানুহে অৰুণোদয় আঁচনি পাব পাৰে কোনো বাদ পৰিব নালাগে সকলো মানুহকে আমি দিব পাৰো শ্ৰদ্ধাৰ ৰাইজ নতুনকৈ ফৰ্ম ফিল আপ হৈছে আপোনালোকে যিবিলাকে দুখীয়া মানুহে পোৱা নাই পঞ্চায়ত ইলেকশ্যনৰ সময়ত জিলা পৰিষদৰ মেম্বাৰ আঞ্চলিক পঞ্চায়তৰ মেম্বাৰ তেওঁলোক গাঁৱে গাঁৱে যাব দুখীয়া মানুহে কব যে মা মোৰ অৰুণোদয়ত নাম অহা নাই বাবা মোৰ অৰুণোদয়ত নাম অহা নাই ধুনিয়াকৈ ডায়েৰীত নাম লিখি লব আৰু ইলেকশ্যনৰ পিছতে আমি তেওঁলোককো দি সকলোকে আমি অৰুণোদয় আঁচনিৰ মাজত সোমাই লম এইটোৱে হৈছে আমাৰ দায়িত্ব আৰু কৰ্তব্য মই আমাৰ যিসকল ইলেকশ্যনত উঠিছে তেওঁলোকক মই অনুৰোধ কৰিম গাঁৱত যেতিয়া আমি যাম কোনোবা বিধৱা মানুহ দেখা পাম মইতো মুখ্যমন্ত্ৰী সব গাঁৱততো যাব নোৱাৰো কিন্তু আমাৰ প্ৰাৰ্থীসকল গাঁৱত যাব আপোনালোকৰ মাজত যাব কোনোবা দুখীয়া মানুহে অৰুণোদয় পোৱা নাই কোনোবা বিধৱা মানুহে অৰুণোদয় পোৱা নাই কোনোবা বিয়া নোহোৱা ছোৱালীয়ে অৰুণোদয় পোৱা নাই এইবাৰ দুখীয়া মানুহে অৰুণোদয় পোৱা নাই
এইবাৰ সকলোৰে নাম লিখি লৈ আহিব যেতিয়া আমি জুন মাহত নতুন অৰুণোদয় দিম সকলো মানুহে যাতে এইবাৰ অৰুণোদয় পাব পাৰে দুখীয়া মানুহ যাতে কোনেও অৰুণোদয়ৰ পৰা বাদ পৰি যাব নালাগে শ্ৰদ্ধা ৰাইজ আপোনালোকে চিন্তা কৰক যোৱা লোকসভা ইলেকশ্যনৰ সময়ত মই কৈ গৈছিলো যে ঘৰ পাবৰ কাৰণে যি জিঅ টেগিং আছে এইবাৰ মই আত্মসহায়ক গোট জীৱিকা সখী দি জিঅ টেগিং কৰাম এইবাৰ জিঅ টেগিং হল নে নাই ভাল কৰি আপোনালোকে কওক আগতকৈ ভাল হল নে নাই এতিয়া ইমানটোলৈকে আমি নিয়ম কৰিব খুজিছো যে যিবিলাকৰ নাম কিবা কাৰণত জীৱিকা সখী বাইদেউসকলেও লোৱা নাই এতিয়া আমি আপোনালোকক এটা সুবিধা দিম নিজৰ ঘৰৰ জিঅ টেগিং যাতে নিজে আপোনালোকে কৰি দিব পাৰে কাৰো ওচৰত হাত পাতিব নালাগে তাৰ মানে এইবাৰ মই অৰুণোদয় সকলোকে দিয়াৰ কাম সম্পূৰ্ণ কৰিম দ্বিতীয়তে ঘৰৰ যাতে লিষ্টত আমাৰ প্ৰতিগৰাকী আগতে নোপোৱা মানুহৰ ঘৰ আহিব পাৰে দুখীয়া মানুহৰ নাম ঘৰৰ লিষ্টত সোমাব পাৰে এমপি ইলেকশ্যনৰ সময়ত মই কৈ গৈছিলো অসমৰ কতো নাই আগতে কমপ্লেইন আছিলে জিঅ টেগিং ললে টকা দিব লাগে 10,000 দিব লাগে 15,000 দিব লাগে 20,000 দিব লাগে এইবাৰ জিঅ টেগিং মোটামুটি বিনা পইচাত টেগিং হৈছে না নাই কৰবাত যদি কোনবাই চাহ একাপ খাইছে বেলেগ কথা কিন্তু পইচা লবতো কোনেও হাঁ কৰা নাই কৰিছে নেকি অৰ্থাৎ লাহে লাহে আমি অসমখনৰ পৰিৱৰ্তন কৰি আনি আছো শ্ৰদ্ধা ৰাইজ এইবাৰ আমি আৰু কেইটামান নতুন কাম কৰিব খুজিছো যোৱা এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা ইলেক্ট্ৰিচিটি বিলৰ দাম মই 1 টকা কমাই দিছো এইবাৰ যেতিয়া ইলেক্ট্ৰিচিটিৰ বিল আহিব আগতকৈ 1 টকা আপোনালোকৰ দাম কমি আহিব নৱেম্বৰ মাহত অক্টোবৰ মাহত যদি ভগৱানে মোক সহায় কৰে মোৰ মনত ইচ্ছা আছে ইলেক্ট্ৰিচিটিৰ দাম আৰু 1 টকা কমাই দিবৰ কাৰণে যাতে দুখীয়া মানুহে ইলেক্ট্ৰিচিটিৰ বিল দিয়াটো সহায় পাব পাৰে শ্ৰদ্ধা ৰাইজ মহিলাসকলে মোক সোধে 10,000 টকাটো মামা কেতিয়া দিব এইটো এটা চিন্তা হৈ আছে হয় নে নহয় আছে না নাই চিন্তা এতিয়া আপোনালোকে এইটো কথা মোক নুখুধিব 10,000 টকা বিহালীত দি আমি আৰম্ভ কৰি দিছো ভুৱন পেগু ৰনোজ পেগু প্ৰদান বৰুৱাই যিদিনাখনে দিন দিয়ে সেইদিনাখনে আহি মই ইয়াত দি থৈ যাম মোৰ কোনো আপত্তি নাই মোৰ ফালৰ পৰা এতিয়া সব ক্লিয়াৰ হৈ গৈছে এতিয়া মাত্ৰ ভুৱন কেতিয়া দিবি এটা ডেট দি দে না হা এটা আপোনালোকক কোন তাৰিখে লাগে আপোনালোকে কক ডেট এটা বানপানীৰ আগত লাগে নে পিছত লাগে আপোনালোকক বিহালীত যেনেকে পালে তেনেকে ভুৱন পেগু ৰনোজ পেগু প্ৰদান বৰুৱাৰ লগত মই আলোচনা কৰিম 3খন মিটিং হ'ব এখন ধেমাজিত এখন আমাৰ শিলাপথাৰত এখন আমাৰ জুনাইত আৰু এই 3খন মিটিং কৰি মে মাহ নহলেও জুন মাহৰ ভিতৰত আপোনালোকক 10,000 টকাটো মই ক্লিয়াৰ কৰি দিম হ'ব ডাঙৰকে হাত চাপৰে এতিয়া আকৌ কোনোবাই ৰেকৰ্ড টেকত কৰি লওক জুনৰ ভিতৰত দিম বুলি কৈছো তেতিয়াহে মোক মনত পেলাই দিব পাৰিব হয় নে নহয় এতিয়া আমাৰ কাম হৈ গল চিন্তা কৰিব নালাগে 10,000 টকাটো আপোনালোকে পাই যাব কিন্তু 10,000 টকাটো শেষ নহয় বিহালীত যেতিয়া মই 10,000 টকাটো আই মাতৃসকলক দিছিলো এগৰাকী আই মাতৃক খুদিলো মোক ফটো তুলি আছিলে মাজনী আই মাতৃ ফটোটো নুঠিলে তেতিয়া মই কলো কি মোবাইলটো বেয়া নেকি বলে মামা মোবাইলটো বেয়া 10,000 টকাটো আজি লম নহয় নতুন মোবাইল এটা কিনিম এতিয়া কথাটো হল মোবাইল কিনিব নালাগে ঠিক আছে ভগৱানে যদি কেতিয়াবা মোক শক্তি দি আপোনালোকক মই চৰকাৰৰ পৰা ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে এতিয়াই কোৱা নাই লাহেকৈ কিন্তু এই 10,000 টকাটো আমি জুন দিনাখন পাম কংগ্ৰেছৰ মানুহবিলাকে বিহালীত উলিয়াইছিলে যে মামা এনে কৈছে 10,000 নিদিয়ে মই 10,000 দি দিলো এইবাৰ ইলেকশ্যনত কংগ্ৰেছে তাতে ইলেকশ্যনে নেখেলিলে সব বিজেপি আনকণ্টেষ্ট জিকি গল
কাৰণ প্ৰচাৰ বেছি কৰি আছিলে মই নিদিও বুলি আৰু মই যি কওঁ আজিলৈকে প্ৰত্যেকটো কথা ৰাখি আহিছো নে নাই গতিকে এতিয়া আপোনালোকক মই এটা অনুৰোধ কৰিম 10,000 টো পাবই 10,000 টোৰ কাৰণে মই একো কোৱা নাই কিন্তু 10,000ত মই শেষ নকৰো 10,000 যিসকলে ভাল কৰি খৰচ কৰিব মই আজি আপোনালোকক প্ৰতিশ্ৰুতি দিছো টকাটো খালি আপোনালোক খৰচ নকৰিব স্বামীৰ ব্যৱসায়ত খৰচ কৰক গাহৰি পালন কৰক গৰু পালন কৰক কিবা এটা উপাৰ্জনমূলক কামত খৰচ কৰিব 10,000 টকা এই বছৰ অহা বছৰ মই আপোনালোকক 25,000 তাৰ পিছৰ বছৰ আপোনালোকক মই 50,000 টকা দিম এইটো আপোনালোকে ভিডিঅ' ৰেকৰ্ডিং কৰি ৰাখি দিয়ক ভিডিঅ' ৰেকৰ্ডিং কৰি ৰাখি দিয়ক সেইটো দিম এতিয়া মই আৰু কেইটামান আঁচনি দিব খুজিছো আপোনালোকে জানি ভাল পাব যে আমাৰ অসমত যেতিয়া প্ৰথম ৰেচন কাৰ্ডখন ওলাইছিলে তেতিয়া ৰেচন কাৰ্ডত চাউল আছিলে আমি দামেদি কিনিব লাগিছিল তাৰ পিছত আমাৰ ৰেচন কাৰ্ডত আমি বিনা পইচাত চাউল পালো এইবাৰৰ পৰা আমি নিয়ম কৰিলো যে যাৰ ৰেচন কাৰ্ড থাকিব সেই ৰেচন কাৰ্ড থকা মানুহে মেডিকেলত গলে 5 লাখ টকাৰ বিনামূলীয়া আমাৰ চিকিৎসা পৰিয়ালটোৱে পাব পাৰে চাউল হল ৰেচন কাৰ্ড হল এইবাৰ আমি এটা নিয়ম কৰিছো যে লৰা ছোৱালীৰ যেতিয়া কলেজত এডমিশন হ'ব এইবাৰ আপোনালোকে সাৰ্টিফিকেট বিচাৰি গাঁওবুঢ়াৰ ঘৰত যাব নালাগে ৰেচন কাৰ্ডখন দেখুৱালে প্ৰিন্সিপালে বিনামূলীয়া এডমিশন কৰি দিব আৰু কাৰো ঘৰত সাৰ্টিফিকেট বিচাৰিব নালাগে ৰনুজা অৰ্ডাৰটো দি দিব আজি যে ৰেচন কাৰ্ড থাকিলে গাঁওবুঢ়া মৌজাদাৰৰ এছডিঅৰ ইনকাম সাৰ্টিফিকেট নালাগে ভাল হ'ব না বেয়া হ'ব অলপ ভাল কৰি হাত চাপৰি বজাই দিয়ক তেতিয়াহে ৰনুজ দাই বলটো পাব এতিয়া ৰেচন কাৰ্ডৰ আমাৰ কি হল চাউল পালো আমি অৰুণোদয় পালো ৰেচন কাৰ্ডত এইবাৰ আমি ৰেচন কাৰ্ডত আৰু আমি কি পালো বিনামূলীয়া মেডিকেল পালো আৰু বিনামূলীয়া এডমিশন পালো এতিয়া মোৰ পৰা লিখি লওক অক্টোবৰ মাহৰ 1 তাৰিখৰ পৰা ৰেচন কাৰ্ডত বজাৰতকৈ 30 টকা তলৰ দামত মই আপোনালোকক চেনি আৰু দালি দিম আৰু 10 টকা কম দামত মই আপোনালোকক নিমখ দিম তাৰ মানে এখন ৰেচন কাৰ্ডে কিমান পোৱালি পাৰিলে বিনামূলীয়া চাউল হল বিনামূলীয়া এডমিশন হল বিনামূলীয়া মেডিকেল হল আৰু এইবাৰ 3টা নতুন বস্তু গোট খাব সেইটো হল দালি চেনি আৰু নিমখ ভাল হ'ব না বেয়া হ'ব অৰুণোদয় 1250 টকা আছে মহিলাই 10,000 পালে আৰু তাৰ লগত দালি চাউল আৰু চেনিও সোমাই গল এতিয়া মোৰ মনটো চিন্তা লাগি আছে যে আই মাতৃসকলক গেছটো বিনা পইচাত দিব পাৰি নেকি এতিয়ালৈকে মই পাৰা নাই কিন্তু মোৰ মূৰত এইটো চিন্তা সোমাই আছে যদি গেছটো অলপ দাম কমাই দিব পাৰি এতিয়া উজ্জ্বলা গেছৰ দাম কিমান 550 হয় নে নহয় কিমান 1000 হল যাৰ উজ্জ্বলা নাই যাৰ উজ্জ্বলা আছে তাৰ হল 550 টকা 950 হল যাৰ উজ্জ্বলা নাই এতিয়া 550 যাৰ আছে তাকো যদি 200-300 টকা কমাই দিব পাৰো 950 যাৰ আছে তাকো যদি 200-300 কমাই দিব পাৰো আপোনালোকৰ বহুত সুবিধা হৈ যাব ঘৰখন আপোনালোকে ধুনিয়াকৈ চলাব পাৰিব হয় না নহয় ঠিক কৈছো না নাই এতিয়া আমি আৰু এটা কাম কৰিব খুজিছো আমাৰ যে নিযুত মইনা স্কিম আছিল এতিয়াতো ছোৱালী বিলাক এবাৰ পাস হ'ব সেকেন্ড ইয়াৰ পাব
সেকেন্ড ইয়াৰতো আমি নিযুত মইনা দিম, ফাৰ্ষ্ট ইয়াৰতো আমি নিযুত মইনা দিম। কিন্তু ল'ৰাবিলাকে কয় মামা আমাৰ কাৰণে একো নাই নেকি? ইও এটা ভেজাল যে ল'ৰাবিলাকৰ কাৰণেও কিবা এটা লাগে। এইবাৰ আমি কি কৰিছো, যিমান ল'ৰাই BA BSc পাছ কৰিব, এক বছৰটো চাকৰি নাপায়, পৰীক্ষা দি থাকিব লাগে। BA BSc পাছ কৰা সকলো ল'ৰাৰে বেংক একাউণ্টত বা PG পাছ কৰা সকলো ল'ৰাৰে বেংক একাউণ্টত মাহত এক বছৰলৈ আমি ২৫০০ টকাকৈ জমা দি থাকিম, যাতে ল'ৰা ছোৱালীয়ে কিবা নহয় কিবা তেওঁলোকে চাকৰি বাকৰিৰ কাৰণে ইণ্টাৰভিউ দিব যাওঁতে দেউতাক মাকৰ যাতে পইচা খুজিব অন্তত এক বছৰলৈ নালাগে। এক বছৰ ল'ৰাজনৰ দায়িত্ব মামাই ল'ব। ঠিক আছে, এক বছৰ মামাৰ ওপৰত থাকিব। ভগৱানে কৰিলে চৰকাৰী চাকৰি ওলাই আছে, অসমত ইণ্ডাষ্ট্ৰীও আহি আছে। এক বছৰৰ ভিতৰত ল'ৰাবিলাকৰ কিবা নহয় কিবা এটা লগত আমি কি কৰি আছো, নতুনকৈ আৰু এটা আঁচনি আমি আৰম্ভ কৰিছো। সেইটো হ'ল যে যিবিলাক ল'ৰাই ব্যৱসায় কৰিব খোজে তেওঁলোককো আমি ২ লাখ টকাকৈ দিয়াৰ আঁচনি লৈছো। জোনাই সমষ্টিত ইতিমধ্যে ৩০০ ল'ৰা ছোৱালীয়ে ২ লাখ টকাকৈ পাইছে। অক্টোবৰ মাহত আৰু ৭০০ ল'ৰা ছোৱালীক আমি ২ লাখ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম। মোৰ লক্ষ্য হৈছে প্ৰতি বছৰে ৪ লাখ ল'ৰা ছোৱালীক আমি ২ লাখ টকাকৈ দি থাকিম। বেংকৰ কথা নাই, যাতে তেওঁলোকে চাকৰি নাপালেও ব্যৱসায় বাণিজ্য কৰি নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰে। আপোনালোকে চিন্তা কৰক, এফালে মেডিকেল কলেজ, এফালে মথাউৰি, এফালে ৰাস্তা, এফালে স্কুল, এফালে মাটিৰ পট্টা, এইবিলাক কামৰ লগে লগে ল'ৰা ছোৱালী এডমিশ্যনৰ পৰা, অৰুণোদয় আঁচনিৰ পৰা, মহিলা উদ্যমিতাৰ পৰা, ৰেচন কাৰ্ডত আমি চাউলৰ লগত দালি চেনি নিমখলৈকে আৰু ইলেক্ট্ৰিচিটিৰ দামো ১ টকা কমালো আৰু ১ টকা কমোৱা, গেছ চিলিণ্ডাৰ কিনাটো আপোনালোকক সহায় কৰা, ইমানবিলাক আঁচনি লুঙি ধুতিতকৈ ভাল নে বেয়া? লুঙি ধুতিতকৈ ভাল নে বেয়া? আপোনালোকে নিজে চিন্তা কৰক। কংগ্ৰেছ চৰকাৰ, CM যদি মই নহলোহেঁতেন বা আমাৰ নৰেন্দ্ৰ মোদীৰ যদি চৰকাৰ নাহিলেহেঁতেন, এতিয়া অসমখন ক'ত থাকিলেহেঁতেন? লুঙি আৰু ধুতিত থাকিলেহেঁতেন, হয়নে নহয়? থাকিলেহেঁতেন নাই? কিন্তু আজি আমি অসমখন বিনামূলীয়া চাকৰি, ৫ লাখ টকাৰ আয়ুষ্মান ভাৰত, আজি বিনামূলীয়া চাউল, আজি আমাৰ উজ্জ্বলা গেছ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ, মানুহৰ কাৰণে আজি কিমানবিলাক আগবাঢ়ি গৈছে আপোনালোকে মাত্ৰ চিন্তা কৰক। আৰু এই ৫ বছৰ মইতো প্ৰথম মুখ্যমন্ত্ৰী হৈছো, কথা বাতৰা ইমান ভালকৈ জানাই নাছিলো। অহাবাৰ যেতিয়া চৰকাৰ হ'ব, এইবাৰ চৰকাৰটো নৃত্য নাটিকা, অহাবাৰটো পুৰা ড্ৰামা হ'ব, পুৰা চিনেমা চলিব। আৰু কিমান উন্নতি হ'ব, মানুহৰ চিন্তা নোহোৱা হ'ব। আমি অসমখনক ভাৰতবৰ্ষৰ ৫খন ৰাজ্যৰ ভিতৰত এখন কৰিয়ে এৰিম, এইটোৱে হৈছে আমাৰ সংকল্প। আজি কোনে কল্পনা কৰিব পাৰিছিল যে আমাৰ ৰাজ্যত এনেকুৱা পৰিৱেশ হ'ব, প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব। এতিয়া ৮ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব, ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ বাবে কত কিমান আজি আমাৰ সকলো জাতি জনগোষ্ঠী কাউন্সিল হৈছে, জনজাতীয় লোকৰ বাবে কাম হৈছে, আজি আমাৰ সকলো জনগোষ্ঠীৰ বাবে কাম হৈছে। এই ধেমাজি ঢকুৱাখানাত এসময়ত আহোম, মৰাণ, মটক, চুতীয়া, গোৰ্খা কোনেও মাটি কিনিব নোৱাৰিছিল। আজি আমি সেই সমস্যা সমাধান কৰিছো। আজি প্ৰত্যেকটো যিমান জাতি জনগোষ্ঠীৰ সমস্যা আছিল প্ৰায়বিলাক সমাধানলৈকে আজি আমি লৈ গৈ আছো। শ্ৰদ্ধাৰ ৰাইজ, এখন শান্তিৰ অসম, বিকাশৰ অসম,
ইয়াত আৰু এতিয়া লুঙি আৰু ধুতিৰ প্ৰয়োজন নাই এই লুঙিৰ মানুহবিলাকক সিধা সিধি বাংলাদেশলৈকে পঠাই দিব লাগে যে লুঙি বিলাব লাগে যদি যা বাংলাদেশত বিলাগৈ আমাক আৰু ইয়াত লুঙি বিলাব নালাগে কংগ্ৰেছ বিলাকক এইটোৱে ক'ব যে তহঁতৰ যদি ইমানে লুঙি পিন্ধোৱাৰ চখ আছে তহঁতি গৈ বাংলাদেশত লুঙি বিলাগৈ ইয়াত আৰু এতিয়া লুঙিৰ কাম নাই ইয়াতে ধুতিৰ কাম নাই আমাক উন্নতি লাগে আমি আগুৱাই যাব লাগে আমি অসমখনক এটা নতুন পৰিৱেশলৈকে লৈ যাব লাগে শ্ৰদ্ধাৰ ৰাইজ এই পঞ্চায়ত ইলেকশ্যনৰ পিছতে বিধানসভাৰ নিৰ্বাচনৰ পৰিৱেশ আহিব পঞ্চায়ত যেতিয়া ভাল থাকিব এমএলএ আৰু পঞ্চায়তে লগ লাগি এই এটা বছৰ সুন্দৰভাৱে কাম কৰিব ভুৱন পেগু ৰণোজ পেগু প্ৰদান বৰুৱা এমপি এমএলএ আৰু পঞ্চায়ত যদি বেলেগ পাৰ্টিৰ হয় আমাৰ উন্নতি নহব কাজিয়া পেছাল হ'ব কাম কাজ নহব কিন্তু গোটেইবিলাক যদি নৰেন্দ্ৰ মোদীৰ ৰেলগাড়ীখনত উঠি থাকে সকলোৱে একেলগে ফাৰ্ষ্ট ক্লাছ ৰেলত যাব পাৰিব সেইকাৰণে কোনো বেলেগ পাৰ্টিক ভোট নিদিব কোনো কাৰণতে লুঙি ধুতিক ভোট নিদিব যতে পদুম ফুল দেখিব তাতে মাৰিব থাপ কৰি যতে হাতী দেখিব তাতে মাৰিব থাপ কৰি হ'ব আমি খালি এইবাৰ মেচিন নহয় এইবাৰ কাগজত দিব লাগিব কাগজত দিবৰ কাৰণে বেলটত দিবৰ কাৰণে হাতীটোৰ মাজত মাৰিব পদুমৰ মাজত মাৰিব সাইডে সাইডে নামাৰিব নহলে কংগ্ৰেছে ক'ব এটো আমাকো অলপ মৰম কৰে সেইকাৰণে আমাৰ ফালেও অলপ দিছে বুলি সেইকাৰণে আপোনালোকে দুই তিনি জনকটো নহব গতিকে কংগ্ৰেছ বিলাককটো ভোট দিলে বেয়াহে হ'ব সেইকাৰণে একদম হাতীটোৰ মাজতে ভোটটো দি দিব হ'ব আৰু পদুমৰ মাজতে ভোট দিব দিবনে নাই আজি আপোনালোকেতো ক্যান্ডিডেট বিলাক জানে তথাপিতো মই জিলা পৰিষদৰ ক্যান্ডিডেট খিনিক ইয়াত মাতিম এবাৰ মই চিনাকি কৰি দিব খুজিম আমাৰ বৰদলনি জিলা পথাৰ ধেমাজিত খৈমালি বৰদেউৰি দৈমাৰী ক'ত আছে মা হাত এটা মানুহৰ আশীৰ্বাদ ল'ব লাগে না নাই আশীৰ্বাদ বাইদেউক এটা ডাঙৰ কৰি আশীৰ্বাদ দিয়ক ক'ত আছে কোন জায়গাত কোনটো জায়গা ঠিক আছে হ'ব হ'ব তাৰ পিছত ধেমাজিত উঠিছে তিলুমণি পেগু এটা হাত চাপৰি মাৰক বাইদেউৰ কাৰণে তাৰ পিছত গগামুখত উঠিছে জ্যোতিপ্ৰভা পেগু দিয়ক এটা হাত চাপৰি তাৰ পিছত মাছখোৱাত উঠিছে জীৱন পেগু জীবন গগৈ দিয়ক ৰাইজক সেৱা কৰক ৰাইজক ঠিক আছে এতিয়া আমাৰ চিলাপথাৰৰ প্ৰাৰ্থী অমলা বিশ্বাস দাস আহক এটা হাত চাপৰি সবেই আমাৰ শিশিৰ বৰগাঁৱত উঠিছে ভূপেন চুতীয়া আহক দিয়ক সকলোৱে এটা হাত চাপৰি ভূপেন চুতীয়াৰ কাৰণে মধ্য জোনাইত উঠিছে মুন্না দলে পাটিৰ মুন্না দলে পাটিৰ আমাৰ পশ্চিম জোনাইত উঠিছে চানসুমা বসুমতাৰী আহক জিকিবনে নাই তাৰ পিছত পূব জোনাইত উঠিছে জয়ন্ত কুমাৰ বৰী আৰু আমাৰ সিমেন্ট চিচি টাঙনিত উঠিছে বন্তিবালা পেগু ঠিক আছে জিকিবতো সবেই একদম জিকিব অলপ লাহেকৈ কৈ আছে নেকি জিকিব না নাই পিছফালৰ পৰা কোৱাই নাই জিকিব না নাই সবে ভাল কৰি কওক জিকিব না নাই জিকিব তেলে মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি আমাৰ এজিপি দলৰ সভাপতি লক্ষীধৰ সেনসুৱা আমাৰ নিৰ্বাচনত উঠিছে বিজেপিৰ এখিনি আছিল লক্ষীধৰ সেনসুৱা
হাতীৰ ছবিতে ভোট দিব লাগিব ঠিক আছে আৰু প্ৰণীতা গগৈ বাইদেউকো হাতীৰ ছবিত ভোট দিব লাগিব ঠিক আছে আগৰখিনি আছিলে পদুম এই দুজন হল হাতী হাতী মানে পদুম পদুম মানে কি হাতী মানে কি পদুম মানে কি এতিয়া বুজি পাইছে তো সবে এটা পৰিয়ালৰ দৰে গণশক্তিও আমাৰ সিম্বলতে ইলেকশন উঠিছে গটিকে গণশক্তি মানে পদুম ফুল ঠিক আছে গটিকে গুটেখিনি মিলি আমি ইলেকশন উঠিছো এতিয়া মুক একেলগে আপোনালোক সকলোৱে কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বহুত বহুত ধন্যবাদ আজি মোৰ পঞ্চায়ত ইলেকশনৰ এখন প্ৰথম সভা আছিলে ইমান মানুহ শেষলৈকে মানুহ আপোনালোক ইয়াত উপস্থিত থাকিলে ভাষণ দি থাকোতে ইয়াতে সাপ এডাল ওলাইছিলে তলত গল না এতিয়া একদম প্ৰভু ঈশ্বৰ নিজে আহি পাইছে হয় নে নহয় আপোনালোকে দেখি আছিলে মই দেখি আছিলো ধুনিয়াকৈ তলত গুছি গৈছে আমাক আশীৰ্বাদ দিবৰ কাৰণে আহিছিলে গটিকে প্ৰথম দিনাখনে নিজে স্বয়ং মহাদেৱ আহি উপস্থিত গটিকে বিজেপি জিকিবই আৰু হয় নে নহয় বহুত বহুত ধন্যবাদ